সবকে নমস্কাৰ আৰু জয় আই অসম। যোৱাকালিৰ ভিডিঅ'টোত আমি অৰিজিন এণ্ড এক্সটেণ্ট অফ কামৰূপ পঢ়িছোঁ আৰু এই চিৰিজটো প্ৰগতি চিৰিজৰ হয়। মই আগতো ভিডিঅ'ত কৈছোঁৱে, দিছ ইজ এবাউট প্ৰগতি চিৰিজ উইচ উইল বি ফ্ৰী অফ কষ্ট। ইয়াত গোটেই ছাবজেক্ট পাই যাব আপুনি সিহঁতে। আৰু এটা কথা মই কৈ দিওঁ, যিহেতু এতিয়া এই বছৰ মানে চৰকাৰে কৈছে যে বহুত চাকৰি ওলাব। চ' আপুনি যদি APSC কেণ্ডিডেটটো মাষ্ট বি ভিডিঅ' হয়। আপুনি যদি APSC কম্বাইণ্ড কম্পিটিটিভ এক্সাম CCE কাৰণে পঢ়িব বা নেক্সট ইয়াৰ দিব, যিহেতু এইবছৰ 78 পোষ্ট, চ' নেক্সট বছৰ অবভিয়াছলি বহুত বেছি পোষ্ট ওলাব। চ' এই বছৰৰ পৰাই আপুনি প্ৰিপেয়াৰ কৰিব লাগিব। আৰু APSCৰ যিকোনো ডিপাৰ্টমেণ্টেল এক্সাম কাৰণে যদি আপুনি পঢ়ি আছে, এইটো সাংঘাতিক ইম্পৰ্টেণ্ট হ'ব আপোনাৰ কাৰণে। ডিপাৰ্টমেণ্টেল এক্সাম কাৰণেতো বহুত বেছি ইম্পৰ্টেণ্ট। APSC CCE আৰু ডিপাৰ্টমেণ্টেল এক্সাম কাৰণেতো বহুত বেছি ইম্পৰ্টেণ্ট। তাৰ উপৰেও আৰু এটা এক্সাম কি কভাৰ কৰিব পাৰি এই নোটছকেইটা দি কৈ আছোঁ। টেটৰ এক্সাম ওলাই আছে, টেটৰ ভেকেঞ্চি ওলাই আছে, আপুনি এতিয়া জানে। ঠিক আছে, 30,000 মান পোষ্ট ওলাব। এইটোৰ কাৰণে ইয়াৰ পৰা বেনিফিচিয়েল ভিডিঅ' একো নাথাকে। তাৰপাছত ADAD ওলাবই এইবছৰ আকৌ। ঠিক আছে, SI ওলাবই। এইকেইটাৰ কাৰণে নহয়, আপুনি এতিয়া এইকেইটা নোটছ যদি খালি পঢ়ি যায় নহয়, মানে যোনটো কুৱেশ্যনত মানুহকেইটাই 5-10 মিনিট লগাই দিব এক্সাম হলত, সেইটো আপুনি 10 ছেকেণ্ডৰ ভিতৰত কৰিব পাৰিব। সেইকাৰণে APSC পঢ়া ল'ৰা ছোৱালীকেইটাৰ মানে GK সেইকাৰণে সহজ হৈ যায়, কিয় সিহঁতে একদম মোটামুটি চব কথাই জানে। চ' সিহঁতৰ কাৰণে মানে এই টাইম নালাগে ভাবিবৰ কাৰণে, ফটককৈ সিহঁতে টিক মাৰি থৈ যাব পাৰে কুৱেশ্যনছকেইটা। ঠিক আছে, চ' এইটোৱে আছিল ইন্ট্ৰডাকশ্যনটো। আৰু যদি কাৰোবাৰ যদি নোটছ লাগে, পেইড নোটছ মই ইয়াত যেনেকৈ দেখাই আছোঁ চাব। ইয়াত ভিডিঅ'ছত চাগে অলপ ব্লাৰ হ'ব পাৰে, যিহেতু মই স্কেন কৰি আপলোড কৰিছোঁ আকৌ ইয়াত হোৱাইট বৰ্ডত। কিন্তু যেতিয়া মই আপোনাক PDF প্ৰভাইড কৰিম, বহুত ক্ৰিষ্টেল ক্লিয়াৰ থাকে, সেইটো কাৰণে চিন্তা নকৰিব। আৰু মই হোৱাটছএপ গ্ৰুপৰ লিংকটো মই কমেণ্ট ছেকশ্যনত দি দিম, আপুনি সেই হোৱাটছএপ গ্ৰুপটো জইন কৰক। জইন কৰাৰ পাছত মোক পাৰ্চনেলি DM কৰিব নোটছ বুলি কৈ, মই প্ৰাইচ কি হয় কি নহয় মই চব গোটেই কৈ দিম। ঠিক আছে, চ' আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। যোৱাকালি আমি কি পঢ়িছিলোঁ? এক্সটেণ্ট অফ কামৰূপা, অৰিজিন এণ্ড এক্সটেণ্ট অফ কামৰূপা। আপুনি যদি চোৱা নাই গৈ চাই ল'ব, বিকজ এইটো ক্ৰনলজিকেলি মই আনিম, চিৰিয়েল ৱাইজ। ঠিক আছে, চ' আজি নেক্সট আমাৰ ইম্পৰ্টেণ্ট হ'ল মাইথলজিকেল ৰুলাৰ অফ কামৰূপা, য'ৰ পৰা কুৱেশ্যন আহে। ক্লিয়াৰ? চ' আজি পঢ়িম আমি দানৱা ডাইনেষ্টি আৰু অসুৰ ডাইনেষ্টি। ক্লিয়াৰ? চ' শুৰু কৰোঁ কথাটো। চাওক, মাইথলজিকেল ৰুলাৰ দানৱা ডাইনেষ্টি ফাৰ্ষ্ট আহে। চ' দানৱা ডাইনেষ্টি কোনে ফাউণ্ড কৰিছিল? ইয়াত ভালকৈ চাব। দানৱা ডাইনেষ্টি মহিৰংগা দানৱে ফাউণ্ড কৰিছিল। ঠিক আছে, আৰ্লিয়েষ্ট নন কিং হয় তেখেত, আৰ্লিয়েষ্ট নন কিং অফ এনচিয়েণ্ট আছাম। হি ইজ মেনশ্যন এজ দ্য কিৰাতা চিফ। কিৰাতা চিফ মানে নন আৰিয়ান। আৰিয়ান আৰু নন আৰিয়ান থাকে নহয়, আৰিয়ান কালচাৰ কোনে ইন্ট্ৰডিউচ কৰিছিল এইটো আপুনি গম পাই যাব আজিৰ ভিডিঅ'ত। কিৰাতা চিফ মানে নন আৰিয়ান আছিল তেখেত। ঠিক আছে, আৰু কেপিটেল কি আছিল মহিৰংগা দানৱৰ? মাইৰাংকা আছিল। ঠিক আছে, আৰু দ্য মষ্ট ইম্পৰ্টেণ্ট, কোনে ছাকচিড কৰিছিল মহিৰংগাক? মনত ৰাখিব, হাতাকাসুৰে ছাকচিড কৰিছিল। বহুত মানুহে কনফিউজ হৈ যায়, নাৰাকাসুৰ ভাবে, নাৰাকাসুৰ নহয়। মহিৰংগা দানৱক ছাকচিড কৰিছিল হাতাকাসুৰে। হাতাকাসুৰ পাছত আহিছিল চাম্বাসুৰ, চাম্বাসুৰৰ পাছত আহিছিল ৰত্নাসুৰ, ৰত্নাসুৰৰ পাছত আহিছিল ঘটাকাসুৰ। ঠিক আছে, ঘটাকাসুৰক মাৰিছিল আমাৰ নাৰাকাই। তাৰ পাছত নাৰাকা ডাইনেষ্টি বা অসুৰ ডাইনেষ্টি ফাউণ্ড কৰিছিল। ঠিক আছে, চ' এই ক্ৰনলজিটো মনত ৰাখিব, কিয় কি ক্ৰনলজি সুধি দিয়ে APSC ডিপাৰ্টমেণ্টেল এক্সামত বা APSC কম্বাইণ্ড কম্পিটিটিভ এক্সামত বা আপোনাৰ ওৱান ডে এক্সামতো। ঠিক আছে, ওৱান ডে এক্সামত আপোনাক ডাইৰেক্ট ক্ৰনলজি সুধিব নোৱাৰে, কিন্তু ডাইৰেক্ট এনেকৈ সুধিব যে মহিৰংগা দানৱক কোনে মাৰিছিল। তো বহুত মানে নাৰাকা মাৰি দিব, কিন্তু হয় হাতাকাসুৰ, কিন্তু দেই মনত ৰাখিব, হাতাকাসুৰে মাৰিছিল মহিৰংগা দানৱক। ঠিক আছে, আৰু ঘটাকাসুৰক মাৰিছিল নাৰাকাই। তাৰ পাছত নাৰাকাই নাৰাকাসুৰ বা আপোনাৰ আসুৰ ডাইনেষ্টি ষ্টাব্লিছ কৰিছিল। ঠিক আছে, চ' মই আৰু একবাৰ অভাৰভিউটো দি আছোঁ। ইয়াৰ পৰা সবচে বেছি ইম্পৰ্টেণ্ট আপোনাৰ জানা দৰকাৰ এইটোৱে যে আৰ্লিয়েষ্ট নন কিং হয়, এইটো APSCটো বহুতবাৰ সুধি আছে, ওৱান ডে এক্সামতো সুধে। আৰ্লিয়েষ্ট নন কিং অফ এনচিয়েণ্ট আছাম কোন হয়? মহিৰংগা দানৱ, মনত ৰাখিব। আৰু মহিৰংগা দানৱা ডাইনেষ্টিৰ হয়, অসুৰ ডাইনেষ্টিৰ নহয়। ঠিক আছে, এণ্ড হি ৱাজ দ্য কিৰাতা চিফ, মানে তেখেত নন আৰিয়ান আছিল, আৰিয়ানৰ নাছিল, আৰিয়ান কমিউনিটিৰ নাছিল। ঠিক আছে, আৰু তেখেতৰ কেপিটেল মাইৰাংকা আছিল, আৰু তেখেত হি ৱাজ ছাকচিডেড বাই মহিৰংগা দানৱা ৱাজ ছাকচিডেড বাই হাতাকাসুৰ, ৰিমেম্বাৰ ডেট। ঠিক আছে, তাৰপাছত ক্ৰনলজিটো মনত ৰাখিব, চাম্বাসুৰ, ৰত্নাসুৰ, তাৰপাছত ঘটাকাসুৰ আহে, ঘটাকাসুৰক মাৰিল নাৰাকাই, তাৰপাছত নাৰাকাসুৰ বা আসুৰ ডাইনেষ্টি ষ্টাব্লিছ কৰিছিল। ঠিক আছে,
সো এয়াই কথা আছিল ইমানে আপোনাৰ দানৱা ডাইনেষ্টি কমপ্লিট ইয়াৰ পৰা আৰু বেছি পঢ়িবই নালাগে আপুনি কিতাপত গোটেই আং বাং দিয়ে দি থাকা আছে ঠিক আছে এতিয়া আমি আহি যাওঁ আসুৰ ডাইনেষ্টি চাক ইয়াত আসুৰ ডাইনেষ্টিও লিখিছো আৰু ভাওমা ডাইনেষ্টিও লিখিছো বহুত মানুহে কয় আসুৰ ডাইনেষ্টি আৰু ভাওমা ডাইনেষ্টি একে বহুত মানুহে কয় ভাওমা ডাইনেষ্টি বেলেগ আসুৰ ডাইনেষ্টি বেলেগ সো ইটো অলপ কনফিউজিং কথা হয় কিন্তু মই আসুৰ ডাইনেষ্টিক কাৰণে ভাওমা ডাইনেষ্টি মই ভাবো সো ইমান মাথা মাৰি লাভ নাই কিয় এনেকা কুৱেশ্যন নাহেও যে ভাওমা ডাইনেষ্টি কোনে ফাউণ্ড কৰিছে কৰা নাই সো ইমান মাথা নামাৰিব আসুৰ ডাইনেষ্টি ভাওমা ডাইনেষ্টি আপুনি যি ভাবিব আছে ভাবক আৰু কিন্তু আসুৰ ডাইনেষ্টি প্ৰাইমেৰিলি ভাবিব ঠিক আছে সো আসুৰ ডাইনেষ্টি কোনে ফাউণ্ড কৰিছিল আসুৰ ডাইনেষ্টি ৱাজ ফাউণ্ডেড বাই as we all know it was founded by Naraka ঠিক আছে it was founded by Naraka Narakasur founded the Asur dynasty he was the son of Ard Bhumi and born incarnation of Vishnu ঠিক আছিল and he was the first ruler to introduce Aryan culture in Assam itu বহুত important কথা question ahi jabo pare who was the first ruler to introduce Aryan culture in Assam that was Narakasur okay not Mahiranga Danava remember that okay and kune Pragjyotispur capital বনাইছিল কলে নাৰাকাসুৰে বনাইছিল সি হি মেড Pragjyotispur as his capital ঠিক আছে মনত ৰাখিব এইকেইটা কথা সো নাৰাকাসুৰে আসুৰ ডাইনেষ্টি ফাউণ্ড কৰিছিল ঠিক আছে তাৰ পাছত কি কৰিছিল হি ৱাজ দ্য ফাৰ্ষ্ট ৰুলাৰ টু ইন্ট্ৰডিউচ আৰিয়ান কালচাৰ ঠিক আছে তাৰ পাছত হি মেড Pragjyotispur as his capital এই তিনিটা কথা ইনিশিয়ালি বহুত ইম্পৰ্টেণ্ট এক্সামত সুধি থকা এৰিয়া হয় ভালকে মনত কৰি যাব ঠিক আছে তাৰ পাছত এটা নেক্সট ইম্পৰ্টেণ্ট কথা কি হ'ল নাৰাকাসুৰৰ ওপৰত আমি চাও ইনিশিয়ালি নাৰাকাসুৰে যেহেতু আৰিয়ান কালচাৰ ইন্ট্ৰডিউস কৰিছিল সো মানে ষ্টাৰ্টিংত নাৰাকাসুৰে আৰিয়ানৰ ভগৱান কেইটাক মানে ৰেসপেক্ট কৰিছিল ঠিক আছে প্ৰটেক্ট কৰিছিল কিন্তু পাছত কি হ'ল তেখেত ইনফ্লুৱেন্সত আহি গ'ল বানাসুৰৰ যোনটি বানাসুৰ আছে নহয় বানাসুৰৰ ইনফ্লুৱেন্সত আহি গ'ল মানে সংগত বেয়া নকয় জানো যে বানাসুৰৰ সংগতত আহি কিনে বহুত ইৰিলিজিয়াছ আৰু এৰগেন্ট হৈ গ'ল নাৰাকাসুৰ ঠিক আছে তাৰ পাছত কি হ'ল নাৰাকাসুৰে মানে কামাখ্যা ভগৱানক মানে বিয়া কৰিব বিচাৰিছিল ঠিক আছে সো হি এৰেক্টেড এ টেম্পল ফৰ কামাখ্যা এট নীলাচল হিলছ হি এক্সাভেটেড এ ট্যাঙ্ক ঠিক আছে কনস্ট্ৰাক্টেড এ ৰোড এট এ সিঙ্গল নাইট মানে কামাখ্যা আৰু নাৰাকাসুৰৰ ভিতৰত এটা শৰ্ত লাগিছিল যে মোক বিয়া কৰিব হলে এনেকা কিবা কিবি কাম কৰিব লাগে ইটোৰ ভিতৰতে এই টেম্পল ৰোডছ বনোৱা টেম্পল বনোৱা ঠিক আছে পণ্ড বনোৱা এইকেইটাৰ কিবা এটা মানে হিন্তৰ ভিতৰত ডিল আছিল ডিল ইটো আছিল যে ৰাতিপুৱা নোহোৱা আগত মানে যেনেকা আমাৰ মানে কি কয় মুৰ্গীয়ে মাত নিদিয়ে জানো মুৰ্গীয়ে মাত দিয়া পাছতে আমাৰ ৰাতিপুৱা হয় সো হিটো হিন্তৰ ডেডলাইন আছিল তাৰ আগত হি সব গুটেকিটা বনাব লাগিব তে নাৰাকাসুৰে অলৰেডি বনাইছিল এইকিটা বহুত বস্তু ঠিক আছে সো এইকিটা অলপ কাহানী মই ইয়াত এটা ইনডেপ নাযাও তাৰ পাছত কি হ'ল লেটাৰ লৰ্ড কৃষ্ণা killed him and placed his son Bhagadatta on the throne নাৰাকাসুৰক কোনে মাৰিল লাষ্টত লৰ্ড কৃষ্ণাই মাৰিছিল বিষ্ণুৱে নহয় কিন্তু মনত ৰাখিব লৰ্ড কৃষ্ণা killed Narakasur and placed his son Bhagadatta on the throne so নাৰাকাসুৰৰ ল'ৰাৰ নাম কি হ'ল Bhagadatta নাৰাকাসুৰক কোনে মাৰিল আমাৰ লৰ্ড কৃষ্ণাই মাৰিল ঠিক আছে সো ইমানে বেছি ইম্পৰ্টেন্ট কথা নাই ইয়াত ইমানে আৰু according to Vishnu Puran general of Narakasur was Muru কেতিয়াবা general of Narakasuৰৰ কথা হুদি দিয়ে যে general কোন আছিল নাৰাকাসুৰৰ তেখেতৰ নাম আছিল মুৰু মনত ৰাখিব ঠিক আছে তেখেতৰ নাম আছিল মুৰু এটো ওয়ান লাইনাৰ কোৱেশ্চন হয় তেখেতৰ নাম আছিল মুৰু সো বেছি ইম্পৰ্টেন্ট কথা ইয়াত ইটোৱে যে আসুৰ ডাইনেষ্টি কোনে ফাউণ্ড কৰিছিল আৰু এবাৰ আমি ওভাৰভিউ চাইলো আসুৰ ডাইনেষ্টি কোনে ফাউণ্ড কৰিছিল নাৰাকাসুৰে ঠিক আছে আসুৰ ডাইনেষ্টি কোনে ফাউণ্ড কৰিছিল নাৰাকাসুৰে ঠিক আছে ফাৰ্স্ট ৰুলাৰ কোন আছিল আৰিয়ান কালচাৰ ইন্ট্ৰডিউস কৰা অসমত নাৰাকাসুৰ আছিল আৰু নাৰাকাসুৰে Pragjyotispur ক্যাপিটেল বনাইছিল ঠিক আছে ইমান এই তিনটা হল দা মোস্ট ইম্পৰ্টেন্ট ঠিক আছে বাকি কিটাটো পঢ়িব যি আছে নোটছত ঠিক আছে তাৰ পাছত কোনে নাৰাকাসুৰক মাৰিল লৰ্ড কৃষ্ণাই মাৰিছিল ঠিক আছে তাৰ পাছত লৰ্ড কৃষ্ণাই নাৰাকাসুৰক মাৰি কিনি কাক মানে কি কয় সিংহাসনত বহালে that is Bhagadatta that means মানে কি হল Bhagadatta আছিল নাৰাকাসুৰৰ ল'ৰা ঠিক আছে আৰু নাৰাকাসুৰৰ জেনাৰেলৰ নাম কি হয় মুৰু হয় বাস এই চাৰি পাঁচটা পইণ্ট যদি মনত ৰাখে তাৰ পাছত ইন এডিশন টু মই যি লিখিছো ইউ আৰ গুড টু গো ফৰ আসুৰ ডাইনেষ্টি আপোনাৰ আসুৰ ডাইনেষ্টি ইয়াতে কমপ্লিট হৈ গ'ল মানে পুৰা কমপ্লিট হোৱা নাই নাৰাকাসুৰৰ ওপৰৰ পৰা এটা Bhagadatta আহিব বজ্ৰদাত্তা আহিব ঠিক আছে কথা পাতিম সো এয়াই হল এতিয়া আমি তাৰ ওপৰত কি পঢ়িম এতিয়া Bhagadattaৰ ওপৰত পঢ়িম Bhagadatta কোন আছিল নাৰাকাসুৰৰ ল'ৰা
সো ভাগাদাতা বহুত ইম্পৰ্টেণ্ট হয় ভাগাদাতাই নিজৰ মানে ডটাৰ ছোৱালীক ভানুমতি আছিল তেখেতৰ নাম বিয়া দি দিল দুৰ্যোধন লগত ঠিক আছে হি গেভ হিজ ডটাৰ ভানুমতি ইন মেৰিজ টু দুৰ্যোধন ঠিক আছে ইটোতো ইম্পৰ্টেণ্ট হয়ে কিন্তু তাৰ পৰা সবচে বেছি ইম্পৰ্টেণ্ট কি হয় যোনটো কুৱেশ্যন আহে এক্সামত ডেট ইজ হি পাৰ্টিচিপেটেড ইন দ্য কুৰুক্ষেত্ৰ ৱাৰ ফ্ৰম দ্য কৌৰৱ সাইড পাণ্ডৱ সাইড নহয় মনত ৰাখিব চাওক কুৰুক্ষেত্ৰ ৱাৰ যেতিয়া হৈছিল কুৰুক্ষেত্ৰ ৱাৰ যেতিয়া হৈছিল আমি সবে জানো কৌৰৱছ আৰু পাণ্ডৱছ ফাইট কৰিছিল নহয় জানো সো আমাৰ অসমৰ পৰা অসমৰ কোনটো ৰাজাই কুৰুক্ষেত্ৰ ৱাৰ বা মানে কি কয় কৌৰৱৰ লগত মানে লাগিছিল মানে সাথ দিছিল ডেট ইজ ভাগদত্তা মনত ৰাখিব ঠিক আছে সো সেইকাৰণে এইটো সবচে বেছি ইম্পৰ্টেণ্ট হৈ যায় আৰু কুৱেশ্যনো আহিছে নাহা নহয় ঠিক আছে আৰু এটা কুৱেশ্যন এনেকা আহে যে হু ইজ নন এজ দ্য মাইটি কিং অফ নেচাৰ্ছ ঠিক আছে এণ্ড বেষ্ট ৱেল্ডাৰ অফ এলিফেণ্ট স্কুৱেড সুপ্ৰাতিকা মই এইটো কৈ আছো মাইটি কিং অফ নেচাৰ্ছ আমি কাকানে কওঁ ভগদত্তক কওঁ ঠিক আছে ভগদত্তক কওঁ আমি মাইটি কিং অফ নেচাৰ্ছ ফাৰ্ষ্ট কথা সেকেণ্ডলি বেষ্ট ৱেল্ডাৰ অফ এলিফেণ্ট স্কুৱেড আমি কাকানে জানো এনচিয়েণ্ট আসামত ডেট ইজ ভগদত্তা ভগদত্তাই মানে বহুত ভালকে এলিফেণ্টছ কেইটাক ইউটিলাইজ কৰিব পাৰিছিল তেখেতৰ মানে গ্ৰিপ বহুত ভাল আছিল এলিফেণ্টছৰ মানে স্কুৱেডৰ ওপৰত সো তেখেতৰ এটা নিজৰ এলিফেণ্ট আছিল এলিফেণ্টৰ নামটো কি আছিল এইটো কুৱেশ্যনত আহে ডেট ইজ সুপ্ৰাতিকা আছিল সো ভগদত্তাৰ এলিফেণ্টৰ নামটো কি হাতীৰ নামটো কি আছিল ডেট ইজ সুপ্ৰাতিকা ঠিক আছে ক্লিয়াৰ ডেট তাৰপাছত যদি এনেকা আহে কুৱেশ্যন যে বেষ্ট ৱাইল্ডাৰ অফ এলিফেণ্ট স্কুৱেড আমাৰ এনচিয়েণ্ট আসামত কোন আছিল ডেট ইজ ভগদত্তা ঠিক আছে এইটো সেকেন্ড ইম্পৰ্টেণ্ট থাৰ্ড ইম্পৰ্টেণ্ট কি হয় যে আমাৰ কুৰুক্ষেত্ৰ ৱাৰত কোনে পাৰ্টিচিপেট কৰিছিল আমাৰ অসমৰ ৰাজাৰ ভিতৰৰ পৰা ডেট ইজ ভগদত্তা মনত ৰাখিব এনচিয়েণ্ট আসামৰ পৰা ভগদত্তাই পাৰ্টিচিপেট কৰিছিল আৰু কাৰ সাইড পৰা কৌৰৱৰ সাইড পৰা কিন্তু দেই পাণ্ডৱৰ সাইড পৰা নহয় সো এই তিনিটা পইণ্ট এক্সামত অলৰেডি হুদা পইণ্ট হয় সেইকাৰণে মই ভালকে আপোনাক কিন্তু কাৰণে মনত কৰাই দিছো আশা কৰিছো আপুনি ইনতে ভালকে মনত কৰিছে ঠিক আছে এতিয়া আমি নেক্সট আহি যাও আৰু কি আছে ভগদত্তাৰ ওপৰত ইয়াত কৈছে ইন মহাভাৰতা কালিংগা আৰ্মি ৱাজ প্লেচ আণ্ডাৰ হিম সো ইটোৰ পৰা কুৱেশ্যন আহিছে যে কালিংগা আৰ্মি কাৰ আণ্ডাৰত মহাভাৰতৰ টাইমত প্লেচ কৰা হৈছিল তে ভগদত্তাৰ আণ্ডাৰত কৰা হৈছিল ঠিক আছে এইটো মনত ৰাখিব ঠিক আছে তাৰ পাছত ভগদত্তাক কোনে মাৰিল ইয়াত নাৰাকাসুৰ দিয়ে লৰ্ড বিষ্ণু দিয়ে কিবা কিবি দি দিব মনত ৰাখিব অৰ্জুনে মাৰিছিল মহাভাৰতত অৰ্জুনে মাৰিছিল ভগদত্তক ঠিক আছে and his valor এটা যোনকে ভগদত্তৰ যোনকেইটা মানে মানে এচিভমেন্টস বা যোনকেইটা তেখেতৰ মানে ব্ৰেভাৰী কথা কিটা ক'ত মেনশন আছে আমাৰ মহাভাৰতত ডেট ইজ দ্ৰোণা পৰ্ব কৈ কিনি দ্ৰোণা পৰ্ব কোৱা যোনটো একটা চাপ্টাৰ আছে বা একটা সেকশন আছে মহাভাৰতত হিটুত মেনশন আছে আমাৰ ভগদত্তৰ ভেলোৰ্স কিটা ভেলোৰ্স মানে এচিভমেন্ট বা ব্ৰেভাৰীৰ কথা কিটা দ্ৰোণা পৰ্ব অফ মহাভাৰতত মেনশন আছে ভগদত্তৰ ঠিক আছে আৰু এটা কথা দীঘলী পুখুৰী মোৰ প্ৰনাউন্সিয়েশনটো মাফ কৰিব যদি কিবা বেয়া হৈছে কিন্তু দীঘলী পুখুৰী কোনে মানে খুদিছিল দীঘলী পুখুৰী was digged by ভাগদত্তা মনত ৰাখিব ঠিক আছে আৰু দীঘলী পুখুৰী was used as naval dockyard also during the battle of Saraighat in 1671 মনত ৰাখিব এই কথা এডিশনাল হয় আপুনি ইনতে লিখি ল'ব পাৰে সো ইকিটাই হল ইম্পৰ্টেন্ট কথা আমি ভাগদত্তাৰ ওপৰত জানা আৰু মই যিমান কিটা ভালকে আন্ডাৰলাইন কৰি সাৰ্কেল কৰি দিছো না ইকিটা অলৰেডি কোৱেশ্চন খুদিছে সেইকাৰণে বি ৰেডি ফৰ অল দিস ওকে সো ভাগদত্তা আমি ইয়াৰ পৰা ক্লিয়াৰ হৈ গল এতিয়া নেক্সট বাট নট দ্য লাষ্ট এইটো হল বজ্ৰদত্তাৰ ওপৰত একো কথা নাই খালি ক্ৰনলজিটো মনত ৰাখিব কাৰণে মই নামটো দিছো ফাৰ্স্ট হল নাৰাকা সেকেন্ড হল ভগদত্তা থাৰ্ড হল বজ্ৰদত্তা ঠিক আছে যদি ক্ৰনলজি হুদে ফাৰ্স্টটো মহিৰংগা দানৱা ডাইনেষ্টিৰ পৰা এইটো এটা মনত ৰাখিল সেকেন্ড আহিব অসুৰ ডাইনেষ্টিৰ পৰা নাৰাকা পাছত নাৰাকাৰ লৰা আহিল ভগদত্তা পাছত আহিল বজ্ৰদত্ত ঠিক আছে বজ্ৰদত্ত সমান পৰ্যন্তহে আমি বুকত পাও ঠিক আছে আৰু এটা বুকত এনেকা পোৱা গৈছে যে লাষ্ট ৰুলাৰ অফ নাৰাকাসুৰ ৱাজ নাৰাকা ডাইনেষ্টি ৱাজ সুভাভ এণ্ড সুপাৰ্ভ এইটো এনে কুৱেশ্যন নাহে এক্সামত কিন্তু হলেও লিখি দিছো কি ঠিক কেতিয়াবা আহি যাব পাৰে ঠিক আছে একো কবতো নোৱাৰি সো দ্য লাষ্ট ৰুলাৰ অফ দ্য ডাইনেষ্টি ৱাজ সুভাভ এণ্ড সুপাৰ্ভ ইয়াতে আমাৰ অসুৰ ডাইনেষ্টি শেষ হয় ঠিক আছে কিন্তু অসুৰ ডাইনেষ্টি শেষ হলেও আমাৰ দুই তিনটা ৰাজা জানা কথা খুবেই দৰকাৰ কিয় কি ইয়াৰ পৰা কুৱেশ্যন আহে সেইকাৰণে আমি জানি থম অসুৰ ডাইনেষ্টি ইয়াত শেষ কিন্তু দেই এতিয়া আমি ভীষ্মক ৰাজা ওপৰত পঢ়িম কিয় পঢ়িম এইটো মই জনাই দি আছো ইয়াৰ পৰা কুৱেশ্যন আহিছে সেইকাৰণে আমি জানিবই লাগিব বেছি নাই খালি তিনটা ৰাজা আছে সৰু সৰু কথা আছে ভীষ্মক ৰাজা এজন ৰাজা আছিল ঠিক আছে হি ৱাজ দ্য ৰুলাৰ অফ বিদৰ্ভা কোনদিনা ইন সোমাৰপিট এৰিয়া প্ৰেজেন্ট ডে সদিয়া ভাবিছে এতিয়া মই কি কলো এতিয়া নহয় জানো মই বুজাই আছো যোনটো ভীষ্মক ৰাজা আছিল তেখেত আছিল ৰাজা আমাৰ কোনদিনা
এৰিয়া মানে এই কুন্দিনা এৰিয়াটো আজিৰ দিনত শদিয়া হয় ঠিক আছে ইটোৰো কাহিনী বহুত ভাল কাহিনী আছে মই পাছত বুজাম ঠিক আছে তেখেতে ক্যাপিটাল কি ৰাখিছে ক্যাপিটাল সিটি ওয়াজ কুন্দিনা ক্যাপিটাল সিটি হয় দেই ক্যাপিটাল সিটি ওয়াজ কুন্দিনা নিয়াৰ কুন্দিল ৰিভাৰ সো এই আপুনি যদি এই কথাটো জানে নহয় কুন্দিল ৰিভাৰ ক'ত পাওঁ আমি শদিয়াত পাওঁ ইয়াৰ পৰা কেতিয়াবা মেচ দা ফলোইং কোৱেশ্চন আহি যায় বা ওয়ান লাইনাৰ কোৱেশ্চন আহি যায় যে আমাৰ অসমত কুন্দিল ৰিভাৰ ক'ত আছে ঠিক আছে সো মনত ৰাখিব আমি হিষ্ট্ৰি পঢ়ি কিনি জিওগ্ৰাফিৰ আনসাৰ ওলাব পাৰিলো ঠিক আছে যে শদিয়াত আছে আমাৰ কুন্দিল ৰিভাৰ ঠিক আছে সো ভীষ্মক ৰাজা আছিল কুন্দিনা এৰিয়াৰ ৰাজা ঠিক আছে তেখেতৰ ক্যাপিটাল সিটি আছিল কুন্দিনা ঠিক আছে নিয়াৰ দা কুন্দিল ৰিভাৰ এণ্ড তেখেতৰ এটা ল'ৰা আছিল আৰু 5 জনী ছোৱালী আছিল হি হেড 1 son and 5 daughter ঠিক আছে এটা তেখেতৰ ছোৱালীৰ নাম আছিল ৰুক্মিণী ওকে তেখেতৰ ছোৱালীৰ নাম আছিল ৰুক্মিণীৰ কি কথা মই কৈ আছো তেখেতৰ ছোৱালীৰ নাম আছিল ৰুক্মিণী যোনে শিশুপালক তেখেতৰ ছোৱালীৰ নাম আছিল ৰুক্মিণী আৰু ভীষ্মক ৰাজাই বিচাৰিছিল যে ৰুক্মিণীক শিশুপাল লগত আমি মানে তেখেতে মানে বিয়া লগাই দিওক ঠিক আছে কিন্তু আকৌ ৰুক্মিণীয়ে বিয়া কৰিব বিচাৰি আছিল আকৌ কৃষ্ণক ঠিক আছে সো সেইকাৰণে ইয়াত অলপ এই কথাটো অলপ জানি থোৱাটো উচিত ঠিক আছে তাৰ পাছত দা মোষ্ট ইম্পৰ্টেন্ট এইটো যোনটো কোৱেশ্চন আহে ইয়াৰ পৰা দ্যাট ইজ দ্য চুতিয়াছ ট্ৰেচ দেয়াৰ ডিসেন্ট ফ্ৰম হিম ঠিক আছে এইটো মনত ৰাখিব কোনে কাৰ পৰা ডিসেন্ট লিনেজ কৰে মানে এইটো কথা মনত ৰাখিব যে ভীষ্মক ৰাজা আমাৰ চুতিয়া যোনটো মানে কমিউনিটি আছে তেখেতে কাৰ পৰা ডিসেন্ট ট্ৰেচ কৰে ডেট হল ভীষ্মক ৰাজাৰ পৰা ডিসেন্ট ট্ৰেচ কৰে আৰু এইটোৰ ওপৰত কোৱেশ্চন আহিছে ঠিক আছে এইটো মনত ৰাখিব বাস ইমানে আমাৰ কি কয় ভীষ্মক ৰাজাৰ পৰা জানা দৰকাৰ ঠিক আছে এতিয়া আমাৰ নেক্সট ইম্পৰ্টেন্ট আহি যায় বন ৰাজাৰ পাছত আহিব এটা ভালুক বাস তাৰ পাছত আমাৰ গোটে মানে আপোনাৰ আসুৰ ডাইনেষ্টি अच्छे से कंप्लीट हो जाएगा ठीक है এতিয়া বন ৰাজা বহু ভাগৱত পুৰাণ আৰু বিষ্ণু পুৰাণত কোৱা গৈছে যে বন ৰাজাৰ সান আছিল বাণাসুৰৰ মানে বন ৰাজা কাৰ ল'ৰা আছিল বাণাসুৰৰ ল'ৰা আছিল ঠিক আছে এই ইয়াত বাণাসুৰ মই লিখি দিছো ঠিক আছে আৰু হি ওয়াজ কন্টেম্পৰাৰী অফ নাৰাকা মানে বন ৰাজা কাৰ টাইমত আছিল নাৰাকাৰ টাইমত আছিল বন ৰাজা ঠিক আছে ইটোও মনত ৰাখিব কিয় ইয়াত সেন্টেন্স দি কিনি ফসাব পাৰে আপোনাৰ ইন্টৰ কাৰণে ঠিক আছে এতিয়া ইয়াত সবচে ইম্পৰ্টেন্ট কথাটো কি বন ৰাজাৰ এটা ছোৱালী আছিল ছোৱালীৰ নাম আছিল উষা ঠিক আছে উষায়ে বিয়া কৰিব বিচাৰিছিল অনিৰুদ্ধ আছিল কাৰ মানে কি কয় গ্ৰেণ্ডসন কৃষ্ণৰ গ্ৰেণ্ডসন আছিল মনত ৰাখিব কৃষ্ণৰ গ্ৰেণ্ডসন আছিল অনিৰুদ্ধ ঠিক আছে আৰু উষা কাৰ ছোৱালী আছিল আমাৰ বন ৰাজাৰ ঠিক আছে এটা বন ৰাজা মানে কি একটা অসুৰৰ ঠিক আছে অসুৰ আৰু কৃষ্ণ কি হল ভগৱান পাৰ্টি ঠিক আছে মই জেনাৰেল কথাত কৈ আছো আৰু সো কি হল বন ৰাজাৰ নহয় আশীৰ্বাদ আছিল শিৱ ভগৱানৰ ঠিক আছে শিৱ ভগৱানৰ বন ৰাজাৰ ওপৰত আশীৰ্বাদ আছিল যে কিবা প্ৰবলেম হলে আপোন বচা লেগা তুমকো এনেকা টাইপ ঠিক আছে সো কি হল যে যেতিয়া দেখা পালে বন ৰাজাই যেতিয়া গম পালে যে উষাই অনিৰুদ্ধক বিয়া পাতিব বিচাৰে আৰু অনিৰুদ্ধ হল কি কয় গ্ৰেণ্ডসন কৃষ্ণৰ আৰু কৃষ্ণও নামানে ইপিনি বন ৰাজাও নামানে কিয় কৃষ্ণ হল ভগৱান পাৰ্টি বন ৰাজা হল অসুৰৰ পাৰ্টি সো বিয়াটো কেনেকা ভাবে হ'ব ন কিন্তু উষাইটো ভাল পাইছিল অনিৰুদ্ধ উষাক ভাল পাইছিল তে বন ৰাজাই কি কৰিল বন ৰাজাই মানে যেতিয়া কৃষ্ণই মানে অলপ কি কয় প্ৰবলেম দেখালে বা প্ৰবলেম কৰালে তেতিয়া বন ৰাজাই শিৱজীৰ হেল্প লৈছিল বিকজ শিৱজীৰ মানে আশীৰ্বাদ আছিল বন ৰাজাৰ ওপৰত ঠিক আছে এতিয়া মই কিটা কিয় কৈ আছো মই জনাই আছো আপোনালোকৰ কাৰণে তাৰ পাছত কি হল যেহেতু বন ৰাজাৰ লগত কোন আছে বন ৰাজাৰ লগত আছে শিৱজী ঠিক আছে আৰু আমাৰ কি কয় অনিৰুদ্ধ কাৰ গ্ৰেণ্ডসন হয় কৃষ্ণ সো হৰিহৰৰ যুদ্ধ হৈছে ঠিক আছে ইটো গানে আমি হৰিহৰৰ যুদ্ধ কও হৰিহৰৰ যুদ্ধ কি হয় ইটো গানে আমি হৰিহৰৰ যুদ্ধ কও মনত ৰাখিব হৰিহৰৰ যুদ্ধ টুক প্লেস বিটুইন শিৱা এণ্ড কৃষ্ণা ঠিক আছে কিয় কি বন ৰাজাৰ আশীৰ্বাদ আছিল শিৱাজীৰ আশীৰ্বাদ আছিল বন ৰাজাৰ ওপৰত সো বন ৰাজাই শিৱাজীৰ পৰা মানে হেল্প খুজিল আৰু অনিৰুদ্ধটো এনেও কৃষ্ণৰ মানে কি কয় গ্ৰেণ্ডসন হয় ঠিক হয় তে সেইকাৰণে কৃষ্ণ আৰু শিৱজীৰ ভিতৰত ফাইট লাগি গল হিন্তৰ বিয়া কাৰণে ঠিক আছে সো ইটো মানে মানা যায় যে বহুত সোলজাৰ্স দুইটাই সাইড পৰা মাৰা গৈছিল সেই জায়গাটোত আৰু সেই জায়গাটোত গোটেই তেজ হৈ গৈছিল ঠিক আছে সেইকাৰণে আমি সেই জায়গাটো কাৰণে তেজপুৰ বুলি কৈ গম পাও ক্লিয়াৰ তেজপুৰৰ নাম কেনেকৈ আহিছে এতিয়া গম পাইছানে এতিয়া তেজপুৰ আমি প্ৰেজেন্ট ডে ক'ত গম পাও শোণিতপুৰ ঠিক আছে শোণিতপুৰ এটা আমাৰ প্ৰেজেন্ট ডে তেজপুৰ নহয় জানো
সো তেজপুৰৰ নাম তেজ এনেকৈ আহিছে এতিয়া শদিয়াৰ নামো কেনেকৈ ভাবে শদিয়া আহিছে এইটো বহুত ইণ্টাৰেষ্টিং কিন্তু এইটো কামিং ভিডিঅ'ছত আপুনি এতিয়া গম পাব সো তেজপুৰৰ নাম সেনেকৈ আহিছিল ঠিক আছে সো মই আশা কৰোঁ আপোনালোকৰ ক্লিয়াৰ হৈছে এই কথাটো এটা লাষ্ট ভালুকৰ বাছ দুটাই সেন্টেন্স আছে জানিব লাগা ঠিক আছে ইম্পৰ্টেন্ট যোনটো এক্সামত আহে ইট ইজ ভালুক আছিল গ্ৰেণ্ডসন বন ৰাজাৰ মনত ৰাখিব ঠিক আছে আৰু কেপিটেল ভালুকপুং ভালুকৰ আছিল সেইকাৰণে নামটো ভালুকপুং দেখিছেনে মিলিছে সো কেপিটেল ভালুকৰ কি আছিল ভালুকপুং ক'ত ইফ আই এম নট ৰং অৰুণাচল প্ৰদেশত চাগে দেই ভালুকপুং ন অৰুণাচল প্ৰদেশত মই শৰ্ট ফৰ্মত লিখিছোঁ আৰু ARP ঠিক আছে আৰু আকাশ ক্লেইম দে ডিচেণ্ট ফ্ৰম হিম সো চুতীয়া ডাইনেষ্টি যোনটো মানে চুতীয়া কমিউনিটি যোনটো আছে তেখেতে কাৰ পৰা ডিচেণ্টটো ক্লেইম কৰে ভীষ্মক ৰাজাৰ পৰা অ'কে ভীষ্মক ৰাজাৰ পৰা নহয় জানো আৰু কি কয় আকাশ যোনটো মানে কমিউনিটি আছে তেখেতে ক'ৰ পৰা মানে কি কয় ডিচেণ্টটো ক্লেইম কৰে ডেট ইজ ভালুক পৰা এই দুটা কথা মনত ৰাখিব কিয় কি কুৱেশ্যন আহে এইকেইটাৰ ওপৰত ঠিক আছে বাকী আজিৰ কাৰণে ইমান দি আপোনাৰ অসুৰৰ ডাইনেষ্টি কমপ্লিট হ'ল কালি আমি বৰ্মন ডাইনেষ্টি পঢ়িব গৈ আছোঁ ঠিক আছে কালি আমি বৰ্মন ডাইনেষ্টি পঢ়িম আৰু এইটো একদম ক্ৰনলজি ৱাইজ আনিছোঁ দেই একদম মানে মিছ নকৰিব আপুনি অৰিজিন এণ্ড এক্সটেণ্ট অফ কামৰূপৰ পৰাই পঢ়িব কিয় কি একদম ক্ৰনলজি হয় ইয়াৰ পৰা আপুনি যদি পঢ়ি যায় 99% কুৱেশ্যন মই কোৱা নাই আপুনি এতিয়া কৰিব পাৰিব হিষ্ট্ৰীৰ তাৰপাছত মই হিষ্ট্ৰী জিঅ'গ্ৰাফী কালচাৰ আনিমে অসমৰ ঠিক আছে তাৰপাছত ইণ্ডিয়াৰো পলিটি এনভাইৰনমেণ্ট ইকনমি আনিমে সো মই আশা কৰোঁ আপোনালোকে ভাল পাইছে প্লিজ এটাই মই মানে ৰিকুৱেষ্ট কৰিব বিচাৰোঁ যে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব বহুত মেহনত লাগে এইটো বনাওঁতে আৰু আপুনি যেতিয়া ছাবস্ক্ৰাইব কৰে লাইক কৰে শ্বেয়াৰ কৰে অলপ ভাল লাগে মটিভেশ্যন আহে যে আকৌ বনাম এনেকুৱা ভিডিঅ'ছ বুলি কৈ আৰু কাৰোবাৰ যদি নোটছ লাগে তে নোটছ এভেইলেবল আছে খালি নোটছটো পেইড নোটছ হা নোটছটো এটা পেইড নোটছ এটা মিনিমাল প্ৰাইচত মই এনেকৈ যোনটো আপুনি PDF দেখা পাইছে এনেকৈ PDF মই প্ৰভাইড কৰোঁ ঠিক আছে সো আপুনি এতিয়া যদি প্ৰাইচ জানিব আছে হোৱাটছএপ গ্ৰুপটোৰ লিংক মই কমেণ্ট ছেকশ্যনত দিয়া থাকিব সেইটো আপুনি জইন কৰক জইন কৰি কিনে মোক কাৰণে পাৰ্চনেল DM কৰিব নোটছ বুলি কৈ আপুনি এতিয়া পাই যাব ঠিক আছে গোটেই ডিটেইলছ থেংক ইউ ওৱান্স এগেইন অল দ্য ভেৰি বেষ্ট পঢ়ি থাকক